এতিয়া মই তোমালোকক বুজাবৰ কাৰণে কিবা এটা যদি মই উদাহৰণ লৈ লওঁ, ধৰি লোৱা মই এইটোকে ল'লো, ঠিক আছে, এইখন এখন পৃষ্ঠ হয়। এতিয়া এই পৃষ্ঠখনত মই লম্বভাৱে লম্বভাৱে মানে গম পাইছা না, এনেকে ধৰণে, ঠিক আছে, এনেকুৱা ধৰণে বেকা ধৰণে লম্বভাৱে, ধৰি লোৱা মই এইফালৰ পৰা যেতিয়া বলটো দিম, বলটোৰ দিশটো তুমি ইয়াৰ লগত চোৱা 90 ডিগ্ৰী কোণ কৰি আছে, এইটো হেঁচিছা, সেয়ে হেঁচা দিয়া, বল প্ৰয়োগ কৰিছা, মুঠ কিমান বল প্ৰয়োগ কৰিছা সেইটোক আমি হেঁচা বুলি কওঁ। আৰু সেই বলটো প্ৰতি একক ক্ষেত্ৰফলত কিমানকে পৰিছে, প্ৰতি একক ক্ষেত্ৰফলত কিমানকে পৰিছে তাক আমি কি বুলি ক'ম, তাক আমি ক'ম চাপ। তাৰমানে মুঠ যিমান ফ'ৰ্চ দিলা বা মুঠ যিমান বল দিলা সেয়া কি, হেঁচা, লম্বভাৱে দিয়া। আৰু সেই লম্বভাৱে দিয়া হেঁচাটো প্ৰতি একক ক্ষেত্ৰফলত, ছাৰ প্ৰতি একক ক্ষেত্ৰফলৰ কেছটো আমি বুজি পোৱা নাই। সেই বস্তুটো বুজিবলৈ মই তোমালোকক এটা এনে চিম্পল এটা মই তোমালোকক ডায়েগ্ৰাম দেখাব পাৰোঁ বাৰু। যেনেকৈ ধৰি লোৱা, যেনিবা তুমি একক ক্ষেত্ৰফল বুলি কৈছে, তুমি কোৱা প্ৰতি মিটাৰ স্কুৱেৰ, প্ৰতি বৰ্গ মিটাৰ, তাৰমানে হা, তুমি এনেকৈ ভাবাচোন যে এই ক্ষেত্ৰফলটোক তুমি এনেকৈ কেইবাভাগো কৰি ল'লা, ঠিক আছে, ইয়াত এইকণত আছে 1 মিটাৰ স্কুৱেৰ, এইকণত 1 মিটাৰ স্কুৱেৰ, তাৰমানে কি 1 মিটাৰ ইনটু 1 মিটাৰ, 1 মিটাৰ ইনটু 1 মিটাৰ, তেতিয়া তুমি ক্ষেত্ৰফল কিমান পাবা, 1 মিটাৰ স্কুৱেৰ। চ' এইটো 1 মিটাৰ স্কুৱেৰ, এইটো 1 মিটাৰ স্কুৱেৰ, চ' প্ৰতি একক বৰ্গ মিটাৰ যেনিবা। এতিয়া তুমি এটা হেঁচা দিলা, এই হেঁচাটো গোটেই কিমান, টোটেল কিমান আছে, 1 + 1 + 1 + 1 কিমান, 4 মিটাৰ স্কুৱেৰৰ ওপৰত তুমি মুঠতে এটা বল দিলা। ছাপ'জ মই ক'লো তুমি 12 নিউটন বল দিলা। এতিয়া মই ক'লো প্ৰতি 1 মিটাৰ স্কুৱেৰত বলটো কিমানকে পৰিলে, মুঠতে 4 মিটাৰ স্কুৱেৰত তুমি কিমান দিলা, 12 নিউটন, তেতিয়াহ'লে প্ৰতি 1 মিটাৰত কিমান পৰিলে, 12 নিউটনটো তুমি কিমানৰ মাজত ভগাব লাগিব, গোটেই 4 মিটাৰ স্কুৱেৰটোৰ মাজত ভগাই দিব লাগিব। 12 নিউটন বল দিলা, কিমানৰ মাজত ভাগ হৈ গ'ল, 4 মিটাৰ স্কুৱেৰ, 4টা ভাগ আছে, 4টা ভাগত মুঠতে দি দিলা, ঠিক আছে। তো প্ৰতিটো ভাগত কিমানকে পৰিলে, প্ৰতি 1 মিটাৰ স্কুৱেৰত কিমানকে পৰিলে, আনচাৰ হ'ব 3 নিউটন পাৰ মিটাৰ স্কুৱেৰ। এইটো হৈছে চাপ, আৰু এই 12 নিউটনটো হৈছে হেঁচা, মুঠতে যিমান বল দিছিলা, তেতিয়া প্ৰতি একক ক্ষেত্ৰফলত যিমানকে পৰিলে সেইটো হৈছে চাপ। সেইকাৰণে আমি ইয়াত কি বুলি কৈছোঁ যে চাপ হৈছে বস্তুৰ প্ৰতি একক ক্ষেত্ৰফলত ক্ৰিয়াশীল বল বা হেঁচা, যিটো হেঁচা দিলে সেইটো প্ৰতি একক ক্ষেত্ৰফলত কিমানকে হৈছে। তাৰ কাৰণে আমি ফৰ্মুলা পাব পাৰোঁ, চোৱা, চাপৰ যিটো ফৰ্মুলা হ'ল, এইটো হেঁচা যিমান দিলা ডিভাইডেড বাই মুঠ ক্ষেত্ৰফল কিমান, যেনেকৈ তোমাক মই ইয়াত উদাহৰণটো দেখুৱালোঁ। এতিয়া তাৰমানে তুমি এই বহল অংশটোত যেতিয়া তুমি যিটো বল দিলা ন, সেইটো তুমি কি দিলা, হেঁচা দিলা। সেই হেঁচাটো দিয়াৰ বাবে কি হ'ল, ইয়াত যেতিয়া ক্ষেত্ৰফলটো কমি গ'ল, সৰু জোঙা মূৰটোৰ ক্ষেত্ৰফলটো কম, যিমানেই ক্ষেত্ৰফলটো কম হ'ব সিমানে চাপৰ পৰিমাণ বেছি হ'ব, কিয়নো তুমি দেখিছা হেঁচা বাই ক্ষেত্ৰফল। এতিয়া তুমি যদি কোৱা যে 12 নিউটন দিলা, মুঠতে আছিলে 4 মিটাৰ স্কুৱেৰ ক্ষেত্ৰফল, তেতিয়াহ'লে আনচাৰটো কিমান পালা, 3 নিউটন পাৰ মিটাৰ স্কুৱেৰ। কিন্তু তুমি যদি কোৱা যে 12 নিউটন বল দিলা, হেঁচা দিলা, আৰু তুমি কাৰ মাজত দিলা, বোলে 3 মিটাৰ স্কুৱেৰত দিলা, তেতিয়াহ'লে আনচাৰটো কিমান হ'ব, ভালকৈ লিখি দিওঁ অকণমান, এইফালে দেখাওঁ, 4 নিউটন পাৰ মিটাৰ স্কুৱেৰ। চ' এটা আনচাৰ হ'ল 4 নিউটন পাৰ মিটাৰ স্কুৱেৰ, এটা আনচাৰ হ'ল 3 নিউটন পাৰ মিটাৰ স্কুৱেৰ। তাৰমানে কি যে ছাৰ, যেতিয়া এই ক্ষেত্ৰফলটো বেছি আছিল তেতিয়া চাপটো কম হ'ল, যেতিয়া ক্ষেত্ৰফলটো কম আছিল তেতিয়া চাপটো বেছি হ'ল। অৰ্থাৎ আমি যেতিয়া বহল মূৰটোত এটা হেঁচা প্ৰয়োগ কৰিম, এই ক্ষেত্ৰফলটোৰ বেছি বাবে তাত চাপটো কম হ'ব, কিন্তু ইয়াত যিহেতু ক্ষেত্ৰফলটো কম, গতিকে ইয়াত চাপটো, সেই একেটা বলৰ বাবে ইয়াত চাপটো বেছি হ'ব, আৰু বেছি চাপ হোৱাৰ বাবে সি ইয়াত কি হ'ব, সহজে সোমাই যাব, কিন্তু বহল মূৰটো সোমাই যাব নোৱাৰে। তাৰমানে ইয়াত সোমাই যাবৰ বাবে কি হ'ব লাগিব, চাপটো বেছি হ'ব লাগিব। চাপটো কেতিয়া বেছি হ'ব, যেতিয়া ক্ষেত্ৰফল কম হ'ব। তুমি যিটো হেঁচা দিছা, ইয়াত ক্ষেত্ৰফল বেছি কিন্তু এইফালে কম, সেই হেঁচাটো এইফালে যেতিয়া পৰিব, ইয়াত যিহেতু ক্ষেত্ৰফল কম, গতিকে চাপটো তাত বেছি হৈ যাব। গতিকে চাপ আৰু হেঁচাৰ মাজত পাৰ্থক্য কি, মুঠতে যিমান বল দিলা লম্বভাৱে, সেইটো হৈছে হেঁচা, আৰু প্ৰতি একক ক্ষেত্ৰফলত সেই বলটো কিমানকে হ'ল বা সেই হেঁচাটো কিমানকে হ'ল, তাক তুমি কি বুলি ক'বা, তাক তুমি চাপ বুলি ক'বা। চ' হেঁচাটোক আমি কওঁ থ্ৰাষ্ট, আৰু চাপটোক আমি কি বুলি কওঁ, প্ৰেছাৰ বুলি আমি কওঁ।